নমস্কাৰ এনি24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি আমি এপলকত আমন্ত্ৰণ কৰিছো দুগৰাকী কণ্ঠশিল্পীক এগৰাকী হৈছে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পী তথা জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা ভূঞা আপোনাক স্বাগতম অনুষ্ঠান এপলকলৈ নমস্কাৰ লগতে আমন্ত্ৰণ কৰিছো এগৰাকী খুব প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী আৰিয়ান আয়ান তেওঁ অসমৰ পৰা গৈ বৰ্তমান মুম্বাইত সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছে স্বাগতম আৰিয়ান ধন্যবাদ আজি দুইগৰাকীৰ কণ্ঠত আমি গীত শুনিম কথাও পাতিম যেহেতু ইতিমধ্যে বিহু বহাগ বিহু সমাপ্ত হৈছে তেওঁলোকৰ অনুষ্ঠানসমূহ কি ধৰণে পাৰ হ'ল সেয়া আমি পাতিম বৰ্তমান কি ধৰণে সংগীতৰ যাত্ৰা চলি আছে সংগীতৰ কামসমূহ কি ধৰণে আগবঢ়াই নিছে সেয়া আমি পাতিম বিভিন্ন কথা পাতিম সংগীত সম্পৰ্কে তেওঁলোকৰ জীৱন সম্পৰ্কে আমি প্ৰথমে গীতেৰে অনুষ্ঠান আৰম্ভ কৰোঁ চয়নিকা ভূঞা আপোনাৰ পৰা আৰম্ভ কৰিম আমি কথা পাতিম প্ৰথমে গীত শুনি লওঁ প্ৰথমে কি শুনাব আমাক খুব ধুনীয়া গীত এটি আচলতে আৰু এই গানটো মই গাইছিলোঁ 2013ত এই গানটো শ্বুটিং কৰিছিলোঁ ভিডিঅ'ত আৰু এই গানটো সুৰ কথা সুৰ মিউজিক পলাশ সূৰ্য গগৈ আৰু খুব ধুনীয়া লিখিছে গানটো আৰু সেই গানটো ৰাইজে খুব ভাল পাইছে মই ভাবিছোঁ এই গানটো চাগে মই গালে ভাল পাব আৰু সেইটো গান গাইছোঁ রাখি থোৱা বুকুৰে মাজত মৰমৰ দুৱাৰ খুলি সাধনা দিনে ৰাতি তোমাকে পামেনো বুলি দাপোনতে নিজকেনো চালো লাজে ললে জেনি যোৱা মুকুলৈ যোৱা লোৱা নিজৰ বুলি ৰাখি থোৱা বুকুৰে মাজত মৰমৰ দুৱাৰ খুলি সাধনা দিনে ৰাতি তোমাকে পামে
ধন্যবাদ চয়নিকা ভূঞা বাইদেউ খুব সুন্দৰ এটি গীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিলোঁ আজি এবাৰ আমি আহিছোঁ আৰিয়ান আয়ান ইতিমধ্যে আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁৱেই যে অসমৰ পৰা গৈ মুম্বাইত বৰ্তমান সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছা কিমান দিন হ'ল মুম্বাইত গৈ সংগীতৰ যাত্ৰা অব্যাহত ৰখা এনেই অহা যোৱা বুলি ক'ব গ'লেতো 6-7 বছৰ পৰা কৰি আছিলোঁ কিন্তু এতিয়া একেবাৰে থাকিবলৈ যোৱা প্ৰায় 4 বছৰ হ'ল এতিয়া মানে এতিয়া পাৰ্মানেণ্টলি থাকি লোৱা হৈছে পাৰ্মানেণ্টলি একদম আৰু ঠিক আছে আমি কথাবোৰ পাতি যাম এটা গীত শুনিলোঁ আমি একদম ঠিক আছে সাগৰৰ দৰে গভীৰ তোমাৰ হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি নসুৰুজৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি দিলা জলাঞ্জলি তুমি এই অঞ্জলি দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা দুহাতেৰে কিনো আঁকুৱালিলা সুখৰে চানে কিখন তুলি ললা সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি দিলা জলাঞ্জলি তুমি এই অঞ্জলি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি দিলা জলাঞ্জলি তুমি এই অঞ্জলি খুব সুন্দৰ আৰিয়ান আয়ান এই গীতটো শুনা লাগে আগত গীতটি একচুৱেলি এটা ব্যক্তিগত চেনেলৰ এখন খুব পপুলাৰ ধাৰাবাহিক জনপ্ৰিয় ধাৰাবাহিক অঞ্জলি তাত মই গানটো কৰিছিলোঁ আৰু কথা সুৰ মোৰ নিজৰ মই নিজেই গাইছিলোঁ গানটো আৰু সংগীত কৰিছে দীপকেশ বৰগোহাঁই গানটো ঘৰে ঘৰে চলিলে খালি যে মই যে গাইছোঁ গানটো সেইটো মানে কোনো নাজানে মানে গানটো সকলোৰে চিনাকি গানটো মুখে মুখে কিন্তু গাইছিল যে আৰিয়ান আয়ানে সেই কথাটো বহুতে নাজানে নীলোৎপলে ক'লে আৰু শুনিছোঁ বুলি আৰু ইণ্টাৰেষ্টিং কথা নীলোৎপল কি হয় মোৰ নিজৰ গানবিলাক গাবলৈ খুব ভয় লাগে মঞ্চত কিয় নাজানো মই এনেকুৱা ফিল হয় ৰাইজে গানটো আকলি লৈছে নে নাই লোৱা বা
কি হৈছে জানিবলৈ ভয় খাওঁ তো সেইখিনি গোৱা নাছিলোঁ কিন্তু ৰিচেণ্ট টাইমত যেতিয়া গোৱা ষ্টাৰ্ট কৰিলোঁ যেতিয়া মঞ্চৰ পৰা নামি আহোঁ সদায় কয় গানটো আপুনি গাইছিলে নেকি এই গানটোতো আমাৰ ঘৰত মায়ে চাইছিলে খুব এখন ধাৰাবাহিক চাইছিলে মোৰ ভণ্টিয়ে চাইছিলে তেতিয়া মনটো ভাল লাগি যায় কিন্তু চ' সেইকাৰণে আজিকালি গাবলৈ চেষ্টা কৰোঁ য'তেই চান্স পাওঁ গাই দিওঁ আচলতে নিজৰ কামখিনি নিজেই আগবঢ়াই থৈ আহিব লাগে মানুহৰ নে কি কৈছে এনেকৈ একদম সঁচা কথা এইটো নিজে সদায় ঢোলটো বজাব লাগিব নহ'লে আজিকালি মানুহে ঢোল নবজাই ফুটাহে থৈ আহে নহয় জানো বেলেগে আপোনাৰ কেতিয়াবা হৈছেনে এনেকুৱা মানে আৰিয়ানৰ নিচিনা নাই মোৰ হোৱা নাই কাৰণ আমাৰ মাতবোৰ চিনিয়ে পায় ন বিশেষকৈ ঠিক আছে আমি এটা গান শুনি লওঁ তাৰপাছত আমি আকৌ কথাৰ মাজত আগবাঢ়ি যাম এবাৰ কি শুনাব তুমি কোৱা যিটো গান তুমি শুনিব বিচাৰিছা আচ্ছা আমি যেতিয়া অনুষ্ঠানলৈ অতিথিক আমন্ত্ৰণ কৰোঁ যেতিয়া গীতসমূহ আমি শুনো বা ৰাইজে শুনে প্ৰায় নতুন নতুন গীতসমূহ জনপ্ৰিয় গীতসমূহ গায় মানে পুৰণা গীত খুব কমেহে নিজৰ লিষ্টত লোৱা হয় আপোনাৰ পুৰণা জনপ্ৰিয় গীত বা পুৰণা আপুনি ভাল পোৱা গীত যদি আছে তেনেকৈ শুনিবলৈ পালে খুব ভাল পাম আমি তুমি ভাল পাবা এটি খুব ধুনীয়া গীত আচলতে ডলি ঘোষ বাইদেউৰ গান এটা আৰু সেই গানটো আচলতে প্ৰায় খুবেই ভাল পায় চবে গতিকে সেই গানটো মই গাইছোঁ আৰু সেই গানটো মোৰ খুব প্ৰিয় আচলতে সেই গানটো মই গাইছোঁ ঠিক আছে আজি ষ্টুডিঅ'ত দুগৰাকী কণ্ঠশিল্পী চয়নিকা ভূঞা সকলোৰে চিনাকি এগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পী দশক ধৰি অসমীয়া সংগীত জগতত তেওঁ অৱদান আগবঢ়াই আহিছে লগতে প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী আৰিয়ান আয়ান দুয়োগৰাকী আজি আমাৰ ষ্টুডিঅ'ত আছে দুয়োগৰাকী গীত আমি শুনি আছোঁ দুয়োগৰাকীৰ সৈতে আমি কথাও পাতি আছোঁ চয়নিকা বা খুব সুন্দৰ গীত এটি আমাক শুনালে প্ৰথমৰ পৰাই আপুনি খুব ধুনীয়া গীত এই ধৰণৰ গীত সাধাৰণতে আমি ষ্টুডিঅ'ত শুনিবলৈ খুব কম পাওঁ আপুনি যে শুনালে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চয়নিকা ভূঞা বুলি ক'লে আচলতে সেই আগৰ পৰা যিহেতু আমি সৰুৰ পৰা পাই আহিছোঁ শুনি আহিছোঁ আপোনাৰ গীত এই বিহু বুলি ক'লে এটা সময়ত চয়নিকা ভূঞা যেনেকৈ ভিতালী বা আছিলে নিৰ্মালী বা তৰালী বা আপুনি মানে বিহু বুলি ক'লে এই নামখিনি মানে অট'মেটিকেলি আহিয়ে যায় পৰিৱেশেই বেলেগ আছিল আমি সেই কথাখিনি পাতিম যিহেতু অতি জ্যেষ্ঠ এগৰাকী শিল্পী অসমীয়া সংগীত জগতৰ আপুনি এতিয়াও সেই একেই গতিৰেই সংগীতৰ ধাৰা অব্যাহত ৰাখিছে কথাখিনি আমি পাতিম
তাৰ পূৰ্বে আৰিয়ান যেহেতু মুম্বাইত গৈ বৰ্তমান কৰ্মৰত সকলোৱে প্ৰশংসা কৰে আয়ান বুলি ক'লে যে খুব ভাল গোৱা এজন ল'ৰা খুব ভাল গোৱা এজন গায়ক অসমৰ পৰা গৈ বৰ্তমান মুম্বাইত চেষ্টা কৰি আছে তোমাৰ ভাষাৰে কৈছোঁ চেষ্টা কৰি আছে গৈ খুব ভাল গায় বুলি কয় আৰিয়ানে আমিও শুনিছোঁ খুব ভাল গায় আৰু প্ৰতিশ্ৰুতি সম্পন্ন বুলি সেইকাৰণেই কৈছোঁ মুম্বাইত গৈ কেনেকুৱা লাগিছে মুম্বাইত বহুত বেছি ভাল লাগিছে কাৰণ কৰ্মক্ষেত্ৰখন অসমতকৈ একেবাৰে বেলেগ আৰু খুব কোৱালিটি কাম হয় অসমতো কোৱালিটি কাম হয় কিন্তু তাত মানে গ'লে অলপ বেছিকৈ শিকিবলৈ পাওঁ আৰু মুম্বাই সঁচা অনেষ্টলি যদি ক'বলৈ গ'লে মই বলিউডৰ কাৰণে মই একেবাৰে যোৱা নাই মই তাত শিকিবলৈ গৈ আছোঁ শিকি আছোঁ আৰু শিকাৰ লগতে অনুষ্ঠান কৰি আছোঁ আৰু বিশেষ মানে প্ৰফেচনেলিজমটো বেছি বহুত বেছি আচ্ছা ডিফাৰেঞ্চটো যদি অকণমান খুব চমুকৈ কোৱা অসমত কি পাইছিলা তাত গৈ কি পাইছা মানে সেই প্ৰফেচনেলিজমটো তাত কোৱালিটি কাম হয় ইন শ্বৰ্ট যদি কওঁ এটা লাইনত ক'বলৈ কোৱালিটি কাম বহুত বেছি কোৱালিটি আৰু কোৱালিটিৰ ওপৰত বহুত মেটাৰ কৰে তাত যদি ধৰক এতিয়াতো বেছি ক'ব গ'লে কণ্ট্ৰভাৰ্চি হৈ যাব নকওঁ আৰু ইমানখিনি ক'ব পাৰে উপযুক্তসকলে ইয়াত অকণ সুবিধাখন কম পায় আচ্ছা যদি আজি কোনোবাই বেয়াও পায় উপায় নাই যিটো সঁচা ক'বই লাগিব উপযুক্ত কিয় পায় যিহেতু তুমিও মুম্বাই যোৱাৰ আগতে অসমতে কাম কৰিছা গুৱাহাটীতে কৰিছা ডাইৰেক্টলি নক'লো ইনডাইৰেক্টলি যদি বুজাই দিয়া যে মানে কিয় যিটো কথা ক'লা উপযুক্তসকলে সুবিধা কম পায় মানে কিহৰ কাৰণে পৰিৱেশটো মানে ইয়াত পৰিৱেশটো তেনেকৈ হৈ চলি গৈ আছে যিহেতু দেখি আছোঁ সচৰাচৰ এইবাৰো বহুত কণ্ট্ৰভাৰ্চি গৈছে আমাৰ বিহুৰ ছিজনটোত আমি তাৰ মাজেৰে সদায় আগবাঢ়ি আছোঁ আৰু সেইকাৰণে মানে ইয়াত শিকাৰ যিটো প্ৰৱণতা থাকিব লাগে সেই প্ৰৱণতাটো বহুত কম কিন্তু যিসকল উদীয়মান দেই যিসকল ধৰক আমাৰ টাইমৰ পৰা ধৰক মোৰ যিখিনি সহকৰ্মী যিখিনি আছে নাম থকা এতিয়া তেখেতসকলেও বহুত তলৰ পৰা উঠি আহিছে কিন্তু উদীয়মান যিসকল আছে তেওঁলোকৰ সেই প্ৰৱণতাটো যথেষ্ট কম যিটো থাকিব লাগে একচুৱেলি আৰু সেইকণ মই মুম্বাইত গৈ বিচাৰি পাইছোঁ কমপ্লিটলি আৰু মুম্বাইত গৈ আৰু প্ৰফেচনেলিজিমটো মেইন তাত টাইম টু টাইম পাব লাগিব আৰু এতিয়া মই জিংগলছতো বহুত ব্যস্ত আমাৰ এনেকুৱা হৈ যায় তাত জিংগল যদি কৰোঁ আমি বোলে কৈছোঁ বোলে 11 তাৰিখে বোলে 12টা বজাত আমি ছাবমিট কৰিব লাগিব যদি 12টা পিছত দিওঁ দেন সেইটো প্ৰডাকশ্যন হাউচৰ পৰা আমাৰ কাম নাহে ডাইৰেক্ট মানে সময় দিবই লাগিব বাই হুক অৰ বাই ক্ৰুক মানে এবাৰ যেতিয়া কথা দিলোঁ সেই কথাটো ৰাখিব লাগিব আদাৰৱাইজ একো নকয় জাষ্ট নেক্সট 8 প্ৰডাকশ্যন হাউচৰ পৰা আমাৰ কাম নাহে চ' সেইটো বেচিকেলি একদম পুৰা প্ৰফেচনেল এতিয়া মই অসমত থাকোঁতে অকণমান লেট আছিলোঁ দেই মোক যদি 10টাত কওঁ মই 11টাত পোৱা মানে হেবিটটো আছিলে বাট বম্বে যোৱাৰ পৰা যদি 10টাত কওঁ মই 9টাত গৈ হাজিৰ নহ'লে কাম যাব ঠিক আছে আমি গানটো শুনি লওঁ আকৌ পাতিম আমি অ'কে ঠিক আছে এইবাৰ খুব পপুলাৰ এটা চুফি যিটো মই সচৰাচৰ খুব পাৰফৰ্ম কৰোঁ তো সেইটো গাব চেষ্টা কৰোঁ ঠিক আছে प्रीत की लत मोहे ऐसी लागी हो गई मैं मतवारी बल बल जाओ अपने पिया को कि मैं जाऊं वारी मोहे सुध बुध नाय रही तन मन की ये तो जाने दुनिया सारी बेबस और लाचार फिरूं मैं हारी मैं दिल हारी मैं दिल हारी तेरे नाम से जी लूं तेरे नाम पे मर जाऊं हो तेरे नाम से जी लूं तेरे नाम पे मर जाऊं तेरी जान के सदके में कुछ ऐसा कर जाऊं तूने क्या कर डाला मर गई मैं मिट गई मैं ओ जी हाँ जी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी
चुनो जब हद से बढ़ जाए, इश्क चुनो जब हद से बढ़ जाए, हंसते हंसते आशिक सूली चढ़ जाए, इश्क का जादू सड़ चढ़ कर बोले, इश्क का जादू सड़ चढ़ कर बोले, खूब लगा लो पहले रस्ते रब खोले, यही इश्क दी मर्जी है, यही रब दी मर्जी है, यही इश्क दी मर्जी है, यही रब दी मर्जी है, तेरे बिन जीना के खा आ खुद गर्जी है, तूने क्या कर डाला, मर गई मैं, मिट गई मैं, ओ जी हाँ जी हो गई मैं, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी। भीगी भीगी सेहरा दे, भीगी भीगी यादें, भीगी भीगी बातें, भीगी भीगी आँखों में कैसी नमी है, आहा 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 ना जाने कोई कैसी है ये जिंदगानी, जिंदगानी हमारी अधूरी कहानी, ना जाने कोई कैसी है ये जिंदगानी, जिंदगानी हमारी अधूरी कहानी, ना 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 ना, ये हमारी अधूरी हमारी अधूरी कहानी। এক্সেলেণ্ট। ধন্যবাদ। মানে এনেকুৱা লাগে যেন ষ্টুডিঅ'ৰ ভিতৰত নহয়, অপেন ষ্টেজত যেন পাৰফৰ্ম কৰিছা। চয়নিকা বা কি ক'ব? সঁচাকৈ বহুত ভাল গায়। এইবাৰ শ্ব' আমি একেলগে কৰিছোঁ আচ্ছা, আৰু তেতিয়া তাৰ টেলেণ্ট গম পাইছোঁ, খুব ধুনীয়া গাইছে। কেতিয়াবা আপুনি এনেকৈ একেলগে কাৰোবাৰ শ্ব' কৰি পাইছিল নে ষ্টেজত, অন ষ্টেজ? এইবাৰেই কৰিছোঁ। নাই নাই, আগতে ইয়াৰ নাই নাই কৰা, আগতে নাই কৰা ন। নাই নাই, মই এইটো কৈছোঁ যে আৰিয়ানক পোৱাৰ আগতে এই ধৰণৰ পাৰফৰ্মেঞ্চত কেতিয়াবা ষ্টেজ শ্ব' কৰি পাইছিল নে একেলগে? নাই 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 পোৱা, নাই পোৱা, পোৱা নাই ন? তুমি জানিবা এইটো। নাই 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 পোৱা, নাই পোৱা। এইবছৰ সি মোৰ লগত গাইছে। ঠিক আছে, আমি আৰিয়ান আৰু শুনিম, গান শুনিম, মুম্বাই কথা পাতিবলৈ আছে। নিশ্চয় নিশ্চয়। খুব ভাল ভাল গীত আমি শুনি আছোঁ। চয়নিকা বাৰ কণ্ঠটো খুব ভাল ভাল গীত আমি শুনিছোঁ। সাধাৰণতে চয়নিকা ভূঞা বুলি ক'লেই তেওঁ নিজেই কৈছে যে বিহু বুলি সকলোৱে টানি লৈ যায়, চয়নিকা ভূঞা বিহু, বিহু চয়নিকা ভূঞা, অকল বিহু। হয়তো কেতিয়াবা আমনিও পায় নিশ্চয় কথাটোত, নহয় জানো? সঁচাকৈ পায়, কাৰণ মেলোডিও চং ইমান বহুত ধুনীয়াকৈ গাইছোঁ। চিনেমাবিলাকতো গান গাইছোঁ মই, যেনেকৈ জেতুকা পাতৰ দৰে, যিখন ইমান ভাল চিনেমা এখনত, তাতে গাইছোঁ। তাৰপিছতে পলে পলে উৰে মন, জানমণি, তাতে গোটেইবোৰ মেলোডি গানবোৰেই গাইছোঁ মই। গতিকে অকল বিহু বুলি নহয়, আৰু বিহু গাই ভাল পাওঁ, সেইটোৱে কথা আৰু। ঠিক আছে, আমি আপোনাৰ মেলোডি গান আমি শুনিও আছোঁ আৰু শুনিম আমি, যিহেতু বিহুৰ কথা ওলাইছে। আপোনাক বিহু গান নেকি? বিহু শুনিম আমি নিশ্চয়, কিন্তু আপোনাক যেতিয়া মানুহে চিনি পাইছিল বা যেতিয়া মই ক'লো ইতিমধ্যে ভিতালী বা থকাৰ সময়ত, সেই সময়খিনি আপোনালোকে দপদপাই আছিলে। ভিতালী বা আপুনি, নিৰ্মালী বা তৰালী বা আপোনালোকে দপদপাই আছিলে মানে সেই বিহুৰ
সেই ডিকেটছত সেই এৰাটোত মানে এতিয়া বিহুৰ সেই সময়খিনি বিহু আছে কিন্তু আগতে যি ধৰণে বিহুৰ কেছেট ওলাইছিলে ভিচিডি ওলাইছিলে এতিয়া সেই পৰিৱেশটো হয়তো গুৱাহাটীত নাই আপুনি বেছি ভালকৈ জানিব কেছেট ভিচিডি এতিয়া নাই যেহেতু সেই পৰিৱেশটো চাগে এতিয়া নাই নহয় জানো একেবাৰে নাই সেই সময়খিনি ভাল লগা কথাটো কি আছিলে মানে কি ভাল লাগিছিলে সেই সময়খিনিত না সময়খিনি কি ভাল লাগিছিলে আমাৰ অকল নামটো চিনি পাইছিলে মুখখন চিনি নাপায় যেতিয়া যেতিয়া আমাক চলে মাতে তাৰমানে কি আৰু চয়নিকা ভূঞা মুখখন টোটেলি একদম ব্লেংক অকল নামটো চিনি পাইছিলে যে যিমানবোৰ আমি কেছেট কৰিছোঁ ধৰা জানমণি অঞ্জনা হেৰি মৰমজান তাৰপিছতে যিমান কেইখন আমাৰ ৰাংঢালি যিমান আমাৰ মানে হেৰি কেছেট অকল নামেৰে চিনি পাইছিলে মানুহে অকল অকল শ্ব'বিলাকত কি কৰে অকল মুখখন চাবৰ কাৰণে মানুহে ৰৈ থাকে কিন্তু সেই মুখখন দেখা মানে দেখি নাপায়গৈ অকল নামটোহে চিনি পায় আৰু আজিকালি এইটো হৈছে অকল নামটো চিনি নাপায় অকল মুখখনে চিনি পায় গতিকে তেনেকুৱা আপুনি দুইটা সময় পাইছে পাইছোঁ মানে সেই তেতিয়াৰ সময় এতিয়াৰ সময় কোনখিনি সময় ভাল লাগে অলপ প্ৰথম গানটো মই গাইছোঁৱে যে যিজনী ছোৱালী তাৰমানে এক্টিং কৰিব নাজানো ধৰা কেতিয়াও কেমেৰাৰ গুৰিত তাৰমানে কি এক্টিং কৰি পোৱা নাই আৰু সেইজনী ছোৱালীয়ে তাৰমানে কি কেমেৰাৰ ওচৰত এক্টিং কৰিবলগা বাধ্য মানে কৰি দিছে তাৰমানে তেনেকুৱা ধৰণৰ আৰু যেহেতু বিহুৰ কথা ওলাইছে আপুনি বিহু গাব লাগে তাৰমানে আপুনি দশক ধৰি আছে অসমীয়া সংগীতৰ জগতত বিহুৰ সময়তেই মানে সেইখিনি সময়ৰ কথা কৈছোঁ মই বিহু বুলি ক'লে আপোনালোকৰ নাম আহেই মানে মানুহৰ মনলৈ যে চয়নিকা ভূঞা কেছেটত বিচাৰি চাই নামটো ভিতালী দাস নিৰ্মালী দাস নামটো বিচাৰি চাই যদি বৰ্ণালী কলিতা যদি তেওঁলোকৰ নামটো থাকে মানে ভাল গান আৰু ভাল বিহু তেনেকুৱা এটা সময়ো মানে পাৰ হৈ গৈছে এতিয়া আপুনি নিজে কণ্ঠদান কৰা মানে খুব ধুনীয়া বিহুগীত য'ত মেলোডিও আছে বিহু হয় তেনেকুৱা গান এটা যদি শুনাব পাৰে মুহূৰ্তত আচলতে কি হয় যদিও বিহুৰ বতৰ নহয় মই মোক যিটো গীতেৰে আচলতে মানুহে ৰাইজে আজি চিনাকি আচলতে মই নিজে নাজানো যেতিয়া এই গানটো যেতিয়া হিট হৈছিলে তেতিয়া মই কৃষ্ণদাৰ লগত মই শ্ব' কৰি আছিলোঁ কৃষ্ণমণি চুতীয়াৰ লগত তেতিয়া মই নিজে নাজানো যে গানটো ইমান ছুপাৰ টুপাৰ হিট হৈছে চবেই গাইছে সেইটো মই নিজে নাজানো হা এইটো 2000 মই এই গানটো 2007ত নে 6ত গাইছোঁ মই অকণ মনত নাই 6 নহ'লে 7 হ'ব আৰু সেই গানটো মই গাইছিলোঁ বগীতৰা কেছেটত দুলুমণি শইকীয়া দেৱে তেখেতে এই গীতটো লিখিছিলে আৰু মিউজিক কৰিছিলে আমাৰ কৃষ্ণমণি নাথে গানটো আৰু মিউজিক এৰেঞ্জ কৰিছিলে তাতে আমাৰ উমেশ দাও আছিলে উমেশ নাথ তেখেতেও কম্প'জ কৰিছিলে গতিকে সেই গীতটো ৰাইজে ইমান ধুনীয়াকৈ আজিও দেই এই গানটো আচলতে আইকনিক বুলি ক'লেও ভুল নহ'ব গতিকে সেই গানটোৱে আমি গাইছোঁ আৰু বিহু বুলি ক'লে ন ঠিক আছে সেই গানটো গাইছোঁ দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা হাঁহিতি বুকুৰে সৰকা মৰমি জবনি জিলিকা মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰি চিঞৰি ক'ব খোজো
ধন্যবাদ চয়নিকা ভূঞা আপুনি খুব এটা সুন্দৰ গীত বুলি ক'লে কম হ'ব আচলতে এই গীতটো অসমত আইকনিক গীত এই গীতটো এনেকুৱা চাগে কণ্ঠশিল্পী নাই যিয়ে অনুষ্ঠান কৰিবলৈ গৈ গোৱা নাই এনেকুৱা কণ্ঠশিল্পী নাই চাগে অসমত নে কি কোৱা ডিনাৰ দুবাৰ তিনিবাৰ গাব লাগে ন তুমি গম পাইছা মানে মই যেতিয়া কিটা ফাংচন চাবলৈ যাওঁ শুনিমে মানে যি ফাংচনে হওক মানে এই গীতটো থাকিবই মানে এই লিষ্টত যেতিয়া গানটো মানে হিট হৈছিল এতিয়াতো হিটেই যেতিয়া প্ৰথম যেতিয়া গানটো ওলাওঁতে হিট হৈছিলে তেতিয়া মই গম নাপাওঁ মই নিজে কিমান হিট হৈছিলে তেতিয়া আমাৰ কৃষ্ণমণি চুতীয়াৰ লগত মই শ্ব' কৰি আছিলোঁ তেতিয়া মই নিজেই গম নাপাওঁ যে এই গানটো ইমানেই হিট হৈছে আজি গমেই নাপাওঁ আজিকালি এটা গান হিট হ'লে তাৰমানে কি এটা ছুপাৰষ্টাৰ আৰু এই ছুপাৰষ্টাৰবোৰে এতিয়াও কিন্তু এই গানটোৱে গায় প্ৰগ্ৰেম কৰিবলৈ গ'লে সেইটো হয় অৱশ্যে কিন্তু অৰিজিনেল ছিংগাৰজনীয়ে বহি আছে এবাৰ আৰিয়ান আমি বম্বে কথা পাতি আছিলোঁ খুব সুন্দৰ বম্বে ফিলৰ গান গালা ষ্টুডিঅ'ত মই নিজে ক'লোঁ যে ষ্টুডিঅ' যেন লগা নাই অপেন এখন মঞ্চ যেন লাগিছে যেন কনচাৰ্ট হৈ আছে তেনেকুৱা লাগিছে এবাৰ এটা গীত শুনিম কি শুনাবা এইবাৰ খুব জনপ্ৰিয় আৰু মোক ক'ব গ'লে একদম খুবেই প্ৰিয় জুবিনদাৰ এটি গীত আৰু এখন কালজয়ী বোলছবি হিয়া দিয়া নিয়া আৰু সেইখন সকলোৰে প্ৰিয় তাৰ জুবিনদাৰ যিমানখিনি সৃষ্টি আছে তাৰ ভিতৰত মই ভাবোঁ এই গানটো অন্যতম আৰু সেই গীতেই গাব লৈছোঁ আৰু সকলোৰে চিনাকি গীত ঠিক আছে নীলোৎপল এটা কাম কৰোঁ নেকি এই গানটো ইমান ধুনীয়া গান আৰু এইটো ডুৱেট ছং যদি লগতে ইমান ধুনীয়া এগৰাকী গায়িকা আছে যদি তেখেতে যদি লগত যদি গাই দিয়ে খুব বেছি ভাল লাগিব নেকি গানটো নিশ্চয় হয়নে ডুৱেট কৰিলে বেছি ভাল লাগিব ঠিক আছে চেষ্টা কৰোঁ তেতিয়াহ'লে ঠিক আছে আজি সপোনৰে অজানিতে চুৱা মন ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চুৱা মন ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চুৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জ্বলিলে আজি মনে মনে হৃদয়তে কি যে মৰমেৰে বুকু ভৰা বহু মৰমেৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চুৱা মন ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চুৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জ্বলিলে আজি মনে মনে হৃদয়তে কি যে মৰমৰে বুকু ভৰা বহু মৰমেৰে na 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 na
অজানিতে চুৱা মন হৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চুৱা মন ধৰে দূৰণিৰে তৰাতিহে যেন জ্বলিলে আজি মনে মনে হৃদয়তে কি যে মৰমেৰে বুকু ভৰা বহু মৰমেৰে হৃদয়তে কি যে মৰমেৰে বুকু ভৰা বহু মৰমেৰে খুব সুন্দৰকৈ আমি গীতটো একেলগে শুনিলোঁ দুয়োগৰাকীৰ কণ্ঠত এটা খুব ভাল মানে কি চিৰসেউজ গীত বুলি ক'ব লাগিব 90s এই গীত এতিয়াও গীত চলি আছে এইবাৰ চয়নিকা বা আপোনাৰ কণ্ঠত গীত শুনিম আমি ইতিমধ্যে বিভিন্ন গীত শুনিছোঁ আধুনিক গীতে গোটেইখিনি আধুনিক শাৰীতে পৰে বা নতুন প্ৰজন্মই শুনা বা এতিয়াৰ সময় গীতে আমি শুনি আছোঁ আমি এটা ভূপেন হাজৰিকাৰ গীত যদি শুনিব পাৰোঁ ভূপেন হাজৰিকাৰ গীত তেতিয়াও শুনিছিলে এতিয়াও শুনে ভৱিষ্যতেও শুনিব আচলতে তেখেতৰ গীত গাবলৈ হ'লে আচলতে বহুত সাহস লাগিব গতিকে মই প্ৰত্যেকটো মঞ্চতে মই তেখেতৰ গীত গাওঁ গতিকে অপৰূপা যিটো গানটো খুব ভাল লাগে মোৰ গানটো সেই গানটো মই গাইছোঁ ঠিক আছে নীল নভ
খুব সুন্দৰ চয়নিকা বা আজি খুব এগৰাকী বেলেগ চয়নিকা বাক আমি পাইছোঁ ষ্টুডিঅ'ত ইতিমধ্যে আপুনিও কৈছে আমাৰো সেই ফিল্ডটো হৈছিলে আগত যে মানে চয়নিকা ভূঞা বুলি ক'লে বিহু বুলি ক'লে চয়নিকা ভূঞা নিশ্চয় বিহুৱে চিনাকি চয়নিকা ভূঞাৰ বিহুত এটা সময় দপদপাই আছিলে কিন্তু তথাপিও বিহু 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 কৰি থাকিলে আপোনাৰো আমনি লাগে নহয় জানো সঁচাকৈ বহুত আমনি লাগে 12 মাহে বিহুৱে গাই থাকোঁ ঠিক আছে আমি আৰু গীত শুনিম আপোনাৰ কণ্ঠত আৰিয়ান যেটো অসমৰ পৰা গৈ মুম্বাইত আছা কেনেকুৱা পৰিৱেশ পাইছা ইতিমধ্যে কৈছাই যে প্ৰফেচনেলিজমটো বহুত বেছি তাত বহুত বিশেষকৈ সময়ৰ মূল্য খুব দিয়া হয় তাত 5 মিনিট দেৰি হ'লে কাম হাতৰ পৰা গুচি যায় খুব ভাল কথাটা মানে জানিবলগীয়া কথা যিকোনো ক্ষেত্ৰতে এইটো থাকিব লাগে প্ৰফেচনেলিজম সময়ৰ মূল্য থাকিব লাগে নহয় জানো ঠিক আছে আমি এটা গীত শুনো এবাৰ কি শুনিবা কি শুনাবা এবাৰ অকমান ওয়েস্টাৰ্ণ বলিউড নম্বৰলৈ যাওঁ নেকি অকমান ঠিক আছে যেটো বলিউডত কাম কৰি আছে মানে মুম্বাইত কাম কৰি আছে এইকাৰণে নিশ্চয় আমিও শুনিবলৈ ভাল পাম নহয় জানো চানিকা ভাই তো এইটো গীত মই য'তে যাওঁ তাতে লৈ ফুৰোঁ একচুৱেলি মুম্বাইৰ পৰা যিমানখিনি অনুষ্ঠান কৰি আছোঁ তো সেইটোকে ক'ব চেষ্টা ঠিক আছে तेरी नजर में नई सी अदा है नया सा नशा भी घुला है कई दिनों से बांधा था बदल जो तेरे ही बालों में खुला है तेरी हदों में मेरी बसर है अब तुझे भी जाना किधर है मेरे बिना मैं रहने लगा हूँ तेरी हवा में बहने लगा हूँ जाने में कैसे तेरा हुआ हूँ मुझे तो लगता है मैं शायद तेरे दिल की दुआ हूँ तुझको जो पाया तो जीना आया अब ये लम्हा ठहर जाए थम जाए बन जाए हम दोनों के दरमियाँ तुझको जो पाया तो जीना आया अब ये लम्हा ठहर जाए थम जाए बस जाए हम दोनों के दरमियाँ तेरी नजर में नई सी अदा है नया सा नशा भी खुला है कई दिनों से बंधा था बदल जो तेरे ही बालों में खुला है तेरी हदों में मेरी बसर है अब तुझे भी जाना किधर है जहाँ रहे तू मैं वो जहाँ हूँ जिसे जिए तू मैं वो समा हूँ तेरी वजह से नया नया हूँ पहले कहा ना मैंने अब ये तुमसे कहने लगा हूँ तुझको जो पाया तो जीना आया अब ये लम्हा ठहर जाए थम जाए बच जाए हम दोनों के दरमियाँ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰিয়ান আমি ইতিমধ্যেই কৈছোঁৱেই যে অসমৰ পৰা গৈ মুম্বাইত কষ্ট কৰি আছে প্ৰয়াস কৰি আছে মুম্বাইত গৈ কি ধৰণে কষ্ট কৰিছে আমি প্ৰমাণ পাইছোঁ নহয় জানো চয়নিকা বা এটা সঁচা কথা সঁচাকৈ ভাল গোৱা ছিংগাৰক মানে সেইটো ক'বই লাগিব ন আৰু নীলপল মই এটা কথা ক'ব বিচাৰোঁ যিসকল উঠি আহিছে মুম্বাই জেগাটোকো এনেকুৱা জেগা মানে গ'লে শিকিব পাৰে আৰু ইম্প্ৰুভ ভয় কৰিবলগীয়া নাই নেকি তেনেকুৱা একো নাই ন তেনেকুৱা একো নাই খালি সাহসটো লাগিব ডেফিনেটলি সাহস লাগিব মানে মানে এনেকুৱা এখন চিটি হয় য'ত হাজাৰ হাজাৰ লাখ লাখ কণ্ঠশিল্পী মিউজিচিয়ানছ গোটেই দেশৰ পৰা যায় ভৰি পৰি আছে তো তাত এটা বস্তু ভাল লাগে আজি সাপোজ তুমি মোক এখন অনুষ্ঠানত মাতিছা যদি মই যদি বেটাৰ নিদিওঁ যদি মই নকওঁ যে আই এম দ্য বেষ্ট বুলি মই পাৰফৰ্ম নকৰোঁ দেন তুমি মোক নেক্সট টাইম নামাতিবা চ' ছেইম ফৰ্মেটো তাত যদি কোনোবা এজন মিউজিচিয়ান যদি আজি তাত পাৰফৰ্ম কৰিব গৈছে যদি সেই মিউজিচিয়ান যদি সেইদিনাখন যদি 100% নবজায় তো চান্স কম থাকে তাক যে নেক্সট শ্ব'খনত মাতিব মানে এনেকুৱা নহয় মানে ৰেফাৰেঞ্চ লিংক ৰেফাৰেঞ্চটো যায় বাট ৰেফাৰেঞ্চৰ টেলেণ্টটো আগত টেলেণ্টটো আগত চ' সেই বস্তুটো ভাল লাগে মানে তৈলমৰ্দন কৰি কাম ল'ব নোৱাৰে লাভ নাই তাত লাভ নাই তাত একেবাৰে লাভ নাই নিচিনা নহয় আৰু আচ্ছা চয়নিকা বা আপুনি কি ক'ব এই ক্ষেত্ৰত আপুনি যথেষ্ট অভিজ্ঞ আপুনি চাগে আৰিয়ানতকৈ আগৰ পৰা আপুনি আৰম্ভ কৰিছে গুৱাহাটীত সংগীতৰ কাম অসমৰ সংগীত জগতত কাম দশক ধৰি আপুনি কাম কৰিছে আপুনি কি ক'ব এই ক্ষেত্ৰত যে ক'লেই ইতিমধ্যে যে প্ৰফেচনেলিজম কেনেকুৱা মুম্বাইত আপুনি গুৱাহাটীত কি পাইছে অসমত কি পাইছে কি ক'ব মানে কি আৰু আমাৰ মানে কি কথাটো অলপ বেলেগ আছিলে ধৰা 2000 পৰা মই এই ইণ্ডাষ্ট্ৰীত মই জড়িত হৈছোঁ আজি 25 বছৰ হ'ল ধৰা ৰূপালী জয়ন্তী সঁচাকৈ ক'বলৈ ৰূপালী জয়ন্তী ক'ব গ'লে গতিকে সেইজনী ছিংগাৰ আজিলৈও মানুহে যে ইমান মৰম দিছে সেইটো আচলতে মানে কি আৰু প্ৰয়াস ল'বই লাগিব আৰু কি ক'ম আৰু মানে কি আৰু ক'ব লগা একো নাই আৰু নকওঁ দিয়া বুজিছা নকওঁ দিয়াত বহুত সোমাই আছে নেকি বহুত সোমাই আছে নকওঁ আৰু মানে তেতিয়া পৰিৱেশ আৰু আজি পৰিৱেশ বহুত পৰিৱেশ মানে বহুত বেলেগ সেইটো ভাবিব নোৱাৰি ঠিক আছে আপুনি যদি ক'ব বিচৰা নাই যথেষ্ট কথাও থাকে নকওঁ দিয়া বুলি কওঁতেই সেইটোৱে নকওঁ দিয়া আপুনি যেহেতু বিহুৰ জৰিয়তে প্ৰৱেশ কৰিছিল অসমৰ সংগীত জগতত মানে এই গ্ল্যামাৰ জগতখনত সংগীতৰ বিহু বুলি ক'লে আপোনাৰ নামটো আহে ইতিমধ্যে কৈছোঁ আমি কেছেটৰ দিনত যেতিয়া কেছেটত চয়নিকা ভূঞা লিখা থাকে অন্যান্য সকলৰ লগতে মানে ভিতালী দাস চয়নিকা ভূঞা বৰ্ণালী কলিতা নিৰ্মালী দাস তেতিয়া মানে ভাল বিহু শুনিব পৰা বিহু মানে কেছেটখন কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেনেকুৱা দিনতে আপুনি দবদবাই থকা এগৰাকী কণ্ঠশিল্পী এতিয়াও আপুনি দবদবাই আছে বিহুৰ কথা যিহেতু ওলাইছে যিহেতু বিহুৰে আপোনাৰ চিনাকি আপুনি মানে আপোনাৰ কণ্ঠত মানে বিহু গাব লাগে ঠিক আছে মই জানমণি কেছেটত এটা খুব ধুনীয়া গীতটি গাইছিলোঁ আৰু সেই গীতটো আচলতে খুব জনপ্ৰিয় হৈছে জানমণি বহুতকেইটা গানেই মই গাইছোঁ গোটেইকেইটা গানেই মোক ৰাইজে আকোৱালি লৈছে আৰু এই গানটো মই গাইছিলোঁ 2011 চনত গাইছিলোঁ আৰু এই গানটো লিখিছিলে আমাৰ বিপুল চুতীয়া ফুকন আমাৰ যে বিহু বহুত পুৰণা আৰু মিউজিক কৰিছে বিমান দা জানমণি কেছেটৰ জুবিন দাৰো মই গাইছিলোঁ গতিকে সেই গানটো মই অকণ গাইছোঁ ঠিক আছে
সঁচাকৈ চয়নিকা বা বিহুৱে লাগিছে আজি ষ্টুডিঅ'ৰ মাজত যদিও বিহু পাৰ হৈ গ'ল বহাগৰ বিহু আৰু এইবিলাকে আপোনাৰ চিনাকি এইবিলাক বিহু সকলোৱে শুনিছে আপুনি এইবোৰ বিহু খুব সুন্দৰকৈ গাইছে আৰু আপোনাৰে চিনাকি নহয় জানো আই লাভ ইউ এই গানটো গোটেই অসমৰ মঞ্চত গায় কোনো ছিংগাৰ বাকী নাই যোনে নাগায় কিন্তু আপুনি যে আজি আমাৰ মঞ্চত আমাৰ ষ্টুডিঅ'ত আহি যে গালে অৰিজিনেল ছিংগাৰগৰাকী আমি আজি খুব মানে ভাল লাগিছে আমাৰ আজি সৌভাগ্যৱান আমি আৰু লগতে এইসমূহ বিহু আমিও সৰুৰ পৰা শুনি আহিছোঁ সকলোৱে শুনিছে আমি বুলিয়ে নহয় সেই বিহুসমূহ আজি সেই গীতসমূহ আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে দৰ্শকে শুনিবলৈ পাইছে নিশ্চয় দৰ্শকে উপভোগ কৰিছে লগতে আৰিয়ান বহুত আমি ষ্টুডিঅ'ত প্ৰথমবাৰ আমন্ত্ৰণ কৰিছোঁ অসমৰ পৰা গৈ মুম্বাইত যে খুব ভাল কাম কৰি আছে কষ্ট কৰি আছে প্ৰয়াস কৰি আছে লগতে এনেকুৱা হয় নিজে কৈছে আৰিয়ানে যে অঞ্জলি বুলি যিটো গান গালে এনেকুৱা গান আছে গীতসমূহ হিট কিন্তু চিনি নাপায় বা গম নাপায় যে আৰিয়ানে সেই গীতটো গাইছে কোনোবাখিনি দুখ ক্ষোভ থাকি যায় প্ৰচাৰ প্ৰসাৰো কেতিয়াবা বহুত অভাৱ বুলি নকওঁ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আজিকালি যথেষ্টখিনি আগবাঢ়ি গৈছে কাৰণ টিভি ৰেডিঅ' বাতৰি পেপাৰৰ কাগজৰ উপৰিও আজিকালি ছ'চিয়েল মিডিয়া আছে কিন্তু কোনে সুবিধা দিয়ে নিদিয়ে সেইটোহে ডাঙৰ কথা কোনে সুযোগ দিয়ে কোনে নিদিয়ে কোনে আগবঢ়াই দিয়ে নিদিয়ে সেইটোও ডাঙৰ কথা আমিও এটা সৰু প্ৰয়াস কৰিলোঁ আৰিয়ানৰ কণ্ঠত আপোনালোকক গীত শুনোৱাৰ নিশ্চয় ভাল পালে আপোনালোকে দুয়োগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানত অহাৰ বাবে পুনৰ আমি আপোনালোকক আমন্ত্ৰণ জনাম যেতিয়া সুবিধা হয় এই ধৰণৰ সুন্দৰসমূহ গীতসমূহ আমি শুনিম দুয়োগৰাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি চয়নিকা ভূঞা আৰিয়ান আয়ান ধন্যবাদ এই ধৰণৰ ভাল ভাল কামসমূহ কৰি যাওক ভাল ভাল গীতসমূহ পাওক অসমবাসীয়ে শ্ৰোতা দৰ্শকে লগতে বাদ্য সংগত কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ কিন্তু শেষত আমি চয়নিকা ভূঞাক যিটো গীতে চিনাকি দিছিল গ্লেমাৰ জগতত আই লাভ ইউ সেই গানটো আমি আপোনালোকক শুনোৱাম আৰু আমি আৰিয়ানৰ কণ্ঠত খুব সুন্দৰ এটি হিন্দী গীত আপোনালোকক পুনৰ শুনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা হাঁহিতি বুকুৰে সৰকা মৰমী যবনে জিলিকা মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰি চিঞৰি কব খোজো আজি I love you
জীবনে খেতে করি বলে মরমি প্রিয়া মোর সেনে করবো পাবে মরমি হিয়া মোর হরাই ডুলু মানে শিওরে শিওরে খব খুঁজু আজি I love you I love you I love you प्रीत की लत मोहे ऐसी लागी हो गई मैं मतवारी बल बल जाऊं अपने पिया को कि मैं जाऊं वारी वारी मोहे सुध बुध नाय रही तन मन की ये तो जाने दुनिया सारी बेबस और लाचार फिरूं मैं हारी मैं दिल हारी हारी मैं दिल हारी तेरे नाम से जी लूं तेरे नाम पे मर जाऊं हो तेरे नाम से जी लूं तेरे नाम पे मर जाऊं तेरी जान के सदके में कुछ ऐसा कर जाऊं तूने क्या कर डाला मर गई मैं मिट गई मैं ओ जी हाँ जी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी इश्क जुनूं जब हद से बढ़ जाए इश्क जुनूं जब हद से बढ़ जाए हंसते हंसते आशिक सूली चढ़ जाए इश्क का जादू सर चढ़ कर बोले इश्क का जादू सर चढ़ कर बोले खूब लगा लो पहले रस्ते रब खोले यही इश्क दी मर्जी है यही रब दी मर्जी है
सी सी है रातें भीगी भीगी, यादें भीगी भीगी, बातें भीगी भीगी, आँखों में कैसी नमी है। आहा हा हमारी अधूरी कहानी, ना जाने को